প্ৰথমে সকলোকে নমস্কাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ তিতা কেৰেলা এটা সুন্দৰ আচাৰ ৰেচিপি। আগতে মই 3বাৰ মান তিতা কেৰেলা আচাৰ বনাই আপোনালোকলৈ আগবঢ়াইছিলোঁ। যে কি নহওক, যিসমূহ দৰকাৰী ভিডিঅ' সেইসমূহ ৰাইজে কম চায়, যিসমূহ অদৰকাৰী ভিডিঅ' সেইসমূহ বেছিকৈ চায়। সেইটো অৱশ্যে মই কিয় চাই নাজানো। যে নহওক, তিতা কেৰেলাখিনি প্ৰথমতে খুব চাফাকৈ ধুই লৈ এনেধৰণে কাটি পেলালোঁ। মই আজি তিতা কেৰেলা আচাৰখিনি অলপ বেলেগ পদ্ধতিৰে বনাইছোঁ। যিহেতু আমাৰ ঘৰত শনিবাৰ বজাৰ আছিলে যে বহুত তিতা কেৰেলা লোৱা হ'ল, অলপ পকি পকি গৈছে। কোনো কথা নাই, পকা গুটিখিনি এনেধৰণে উলিয়াই পেলাই দিব লাগে। তাৰপাছত তিতা কেৰেলাখিনি খুব চাফাকৈ ধুই যিটো ধৰণে কাটে সেইটো নিজৰ ওপৰত কথা। মই আপোনাৰ এইটো ধৰণে কাটিছোঁ, আপোনালোকে বেলেগ ধৰণেও কাটিব পাৰে। যে নহওক, এখন চালনীত এতিয়া মই 2 ঘণ্টাৰ বাবে ৰ'দত দি দিম। তাৰপাছত আপোনালোকক দেখুৱাম তিতা কেৰেলা আচাৰ কেনেধৰণে বনায়। দুটা পদ্ধতিৰে বনাব পাৰি। মই আজি আপোনালোকক কৈ যাম, আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। লগতে যদিহে তিতা কেৰেলা আচাৰ বনাই খাব বিচাৰে তেনেহ'লে সম্পূৰ্ণ চাব, নহ'লে বুজি নাপাব, তেতিয়াহ'লে আচাৰখিনি বেয়া হৈ যোৱা চান্স থাকে। যে নহওক, তিতা কেৰেলা 2-3 ঘণ্টা ৰ'দত দিয়াৰ পাছত পানীখিনি শুকাই গ'ল। এয়া চাওক, দেখিবলৈ ৰংটো অলপ বেলেগ হৈ গ'ল। এতিয়া মই এটা কেৰাহীত এনেধৰণে তিতা কেৰেলাখিনি মানে যিখিনি শুকুৱাই লৈছোঁ আৰু এটা পাতি দিলোঁ জুইত। লগে লগে 250 গ্ৰাম ভিনেগাৰ দিছোঁ। যদি আপোনালোকে তিতা কেৰেলা কমকৈ বনায় তেতিয়াহ'লে কমকৈ ভিনেগাৰ দিলেও হ'ব। ইয়াত কিন্তু পানী দি বইল নকৰিব। তিতা কেৰেলা সদায় ভিনেগাৰ দি ভাপতে সিজাব লাগে। মই যিহেতু সৰহকৈ বনাইছোঁ সেইবাবে ভিনেগাৰ অলপ বেছি দিছোঁ। আপোনালোকে কমকৈ বনালে কমকৈ দিব। যোৱাতকৈ আচাৰ বনাই থৈ দিওঁ। বহুত বেছিকৈ ল'লে পকি যায়, নহয়নে বাৰু? মই নষ্ট নকৰি এনেধৰণে আচাৰ বনাই ৰাখি থৈছোঁ। ইতিমধ্যে আপোনালোকক এটা কথা জনাওঁ, তিতা কেৰেলাখিনি মই যেনেধৰণে ক'লোঁ ভালকৈ শুকুৱাই ল'ব, মানে পানীটো শুকুৱাই ল'ব। আৰু তাৰপিছত চাওক, এয়া এতিয়া নিমখ আৰু ভিনেগাৰ দি দিয়াৰ বাবে অলপ অলপ পানী ওলাইছে। এইটো শুকুৱাই ল'ব পাৰে। এনেকুৱাতে এখন চালনীত মেলি দিলেও সুন্দৰকৈ পানীটো শুকাই যাব। পানীখিনি শুকোৱাৰ পাছত ৰ'দত 2 দিনমান দি আপোনালোকে বৈয়ামত যদি ভৰাই থৈ দিয়ে, তেলটো নিদিয়াকৈও বেয়া নহয় কিন্তু দেই। মই কিন্তু মছলা তেল ব্যৱহাৰ কৰিম। ইয়াত আছে আজোৱাইন, চফ, জিৰা, মেথি গুটি, লগতে আছে আপোনাৰ ধনিয়া গুটি। সকলোখিনি জোখমতে লৈছোঁ, মানে ডাঙৰ চামুচে 3 চামুচ 3 চামুচ। নহৰু আদাও লৈছোঁ। যিকোনো আচাৰ বনালে মই নহৰু আদাৰ ব্যৱহাৰ কৰোঁৱেই, সেইটো আগতে আপোনালোকে দেখিছে। এতিয়া এইফালে মন কৰক, পানীটো কেৰাহীতে সম্পূৰ্ণ শুকুৱাই দিলোঁ। মই মানে ৰ'দত নিদিওঁ আৰু এতিয়া ৰাতিহে ভিডিঅ'টো কৰিছোঁ। ৰ'দত নিদিওঁ বাবে কেৰাহীতে সম্পূৰ্ণ পানীটো শুকুৱাই দিলোঁ। শুকান হৈ গ'ল। আৰু আপোনালোকে যেতিয়া পানীটো এনেকৈ কেৰাহীতে শুকুৱাব বিচাৰিব, খুব ঘনাই লৰাই থাকিব দেই, মানে চাই থাকিব। তলত যদি ধৰি যায় ধোপা ধোপা গোন্ধাব, নে কি বুলি কয় আপোনালোকে, ধোঁৱা ধোঁৱা গোন্ধাব। যে নহওক বাৰু, খুব এনেকৈ চাই থাকিব। এতিয়া সুন্দৰকৈ মই বেলেগ এটা কেৰাহীত আনলোড কৰি ল'লোঁ। আৰু মছলাখিনি অকণমান মানে গোটা গোটা হৈ থকাকৈ পিচি ল'লোঁ। আদা নহৰু থেতেলিয়াই ল'লোঁ। আদা নহৰু থেতেলিয়াই ল'লেহে বেছি ভাল লাগে। এইফালে এতিয়া কেৰাহী পাতি থৈ দিছোঁ। একদম সন্ধিয়া সন্ধিয়া ভিডিঅ'টো কৰিছোঁ দেই। এয়া চাওক, তেল দিছোঁ আপোনাৰ 250 গ্ৰাম। বৰ বিশেষ তেল দিয়া নাই, যিহেতু ভিনেগাৰ অলপ বেছিকৈ দিছোঁ যে, সেয়েহে তেলটো অলপ কমাই দিলেও একো নহয়। ভিনেগাৰ আকৌ মিশ্ৰণ কৰিব লাগিব। কোনটো সময়ত মিশ্ৰণ কৰিব লাগিব দেখুৱাম। আদা নহৰু অকণমান সময় ভাজি ল'লোঁ। কেলৈ কওকচোন, আদা নহৰু যথেষ্ট পানী থাকে, সেই পানীখিনি শুকাবৰ বাবে ভাজি ল'লোঁ। এতিয়া মই তিতা কেৰেলা যোগ কৰি দিলোঁ। এতিয়া মই এটা এটাকৈ সকলোখিনি যোগ কৰি যাম। আদা নহৰু প্ৰথমতে পানীটো শুকুৱাই ল'লোঁ, মানে তেলতে অকণমান ভাজি ল'লোঁ। তাৰপিছতে তিতা কেৰেলা যোগ কৰি দিলোঁ। এতিয়া যোগ কৰিম কি কওকচোন, এই যে গোটা গোটাকৈ পিচি থোৱা মছলাখিনি। এয়া চাওক, এটা সহায়িকা লৈ লৈছোঁ লগত দেই। আৰু কথাখিনি পাছতহে কৈছোঁ, মানে লগে লগে ক'বলৈ বৰ ফোপনি ধৰে শকত মানুহ যে। যে নহওক, সুন্দৰকৈ এতিয়া মই মিশ্ৰণ কৰিম। এনেধৰণে মিশ্ৰণ কৰি আৰু আপোনাৰ 2-3 মিনিটমান ভাজি দিম। মানে মছলা দিয়াৰ পাছত বহুত দেৰি ভাজিব নালাগে। মিশ্ৰণটোহে কৰিছোঁ। হালধি, নিমখ আৰু জোখমতে দিব দেই। হালধি নিমখটো মানে ভাজিত যেনেকৈ খাওঁ যে জোখমতে দিব। নিমখ আকৌ অকণমান দিলোঁ। বইল কৰোঁতেও দিছিলোঁ, মানে বইল মানে মই ভিনেগাৰ দিহে বইল কৰিছোঁ দেখিছে। এতিয়া আকৌ অলপ দিছোঁ হালধি নিমখ।
এতিয়া খুব ধুনীয়াকৈ 5 মিনিটমান মিশ্ৰণ কৰিম এতিয়া জুইৰ ওপৰৰ পৰা নমাই দিম তাৰ পাছত কি কৰিম জানেনে সম্পূৰ্ণ ৰাতিটো এনেকৈ থৈ দিম তাৰপিছত ঠাণ্ডা হোৱাৰ পাছত চিচাৰৰ বৈয়ামত থ'ম সদায় আচাৰ চিচাৰৰ বৈয়ামতহে থ'ব লাগে মোৰ কিছুমান আচাৰ মানে খুব জলদি খতম হয় সেইবাবে মই লৰালৰিকৈ চিচাৰৰ বৈয়াম নেপালে প্লাষ্টিকতে থওঁ কিন্তু খুব চাফাকৈ ধুই লওঁ বৈয়ামটো সদায় খুব চাফাকৈ ধুব লগতে মাজে মাজে ৰ'দত দিব ইয়াত ঠাণ্ডা হোৱাৰ পাছত আৰু অকণমান ভিনেগাৰ যোগ কৰিম লগতে কেনেকুৱা লাগিলে জনাব আজিলৈ আহিছোঁ